back. আক্রমণকারী গ্রেপ্তার করো। বিজেপি হাই হাই। গৃহমন্ত্রী লাই লাই সেই সেই। গৃহমন্ত্রী হিমন্ত বিশ্ব শর্মা লাই লাই সেই সেই। বিজেপি go back. আইনশৃঙ্খলা ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত কালি কৰা আক্ৰমণৰ প্ৰতিবেদন আজি জিলা কংগ্ৰেছৰ সভাপতি মাননীয় ৰাতুল পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যি আমি সমদল প্ৰতিবাদী সমদল উলিয়াইছোঁ ইয়াত ৰাইজৰ যিটো সহযোগ আমাৰ সহকৰ্মী যি সহযোগ তাক আমি ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান যি গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে যে বিৰোধী দলক নিষেধ কৰাৰ যি পৰিকল্পনা কৰিছে এইটো যোৱাকালিৰ ঘটনাই প্ৰতীয়মান কৰিছে আৰু আমি প্ৰতিজন আজি কংগ্ৰেছ কৰ্মীয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ যে এই মুহূৰ্তত তেওঁ যি নিকৃষ্ট ৰাজনীতি কৰিছে যে বা বিধানসভাৰ মজিয়াত যে তেওঁ কৈছে যে সেইখিনি ৰকিবুল হুছেইনৰ সমষ্টি আমাৰ এলেকা নহয় তেওঁ এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী হৈ তেওঁ ৰাজ্যখনৰ ভিতৰতে যদি ভাগ কৰে তেনেহ'লে এইটো অতি দুখৰ কথা হ'ব আৰু আমি সেইকাৰণে কৈছোঁ যে তেওঁ মই পূৰ্বতে কৈছোঁ যে অপাত্ৰ হাতত আমি চৰকাৰ দিছিলোঁ বা আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈছে তেওঁক ল'ৰা ৰজা আখ্যা দিছিলোঁ তেওঁৰ এই কাৰ্যবিলাকে প্ৰমাণ কৰিছে আৰু সেইকাৰণে ৰাইজলৈ এটা আহ্বান জনাইছোঁ ৰাইজ যে আপোনালোকে ওলাই আহক যদি আজি আপোনালোকে ওলাই নাহে তেনেহ'লে কাইলৈ আপোনালোকৰ ওপৰতো নিশ্চিতভাৱে আক্ৰমণ হ'ব আৰু এই আক্ৰমণক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ৰাইজ ওলাই আহক কিয়নো কালি যি গণতন্ত্ৰৰ এগৰাকী 545 গৰাকীৰ ভিতৰত এগৰাকী সাংসদক ৰাজপথত দিন দুপৰতে আক্ৰমণ কৰিছে এইটো গণতন্ত্ৰক হত্যা কৰাৰ এটা সুন্দৰ উদাহৰণ গতিকে ৰাইজ আপোনালোকে এই গণতন্ত্ৰক যদি ৰক্ষা কৰিব খোজে তেনেহ'লে এনেকুৱা দুষ্কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে ওলাই আহক তেতিয়াহে আমি আমাৰ অসমখনক ৰক্ষা কৰিব পাৰিম অন্যথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শাসন ব্যৱস্থা চলাইছে ইয়ে আমাৰ অসমক নিষেধ কৰিব অসমতে অকল বিজেপি চৰকাৰ চলা নাই তেওঁ বিজেপিৰ নেতৃবৃন্দক সন্তুষ্ট কৰাৰ কাৰণে এনেদৰে এজনৰ পিছত এজনৰ ওপৰত আক্ৰমণ চলাই এটা বেয়া ৰাজনীতিৰ পৰম্পৰা সৃষ্টি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত